हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব ডিএলএড এন্ট্ৰেন্স টেষ্টৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো চাওক কোৱেশ্চন নম্বৰ 1 তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় ইয়াৰ আনসাৰটো হল অপশন সি দিগাৰু কোৱেশ্চন নম্বৰ 2 অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন ইয়াৰ আনসাৰটো হল অপশন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোৱেশ্চন নম্বৰ 3 অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো ইয়াৰ আনসাৰটো হল অপশন ডি ডিগবৈ কোৱেশ্চন নম্বৰ 4 অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ আনসাৰটো হল অপশন সি 3টা কোৱেশ্চন নম্বৰ 5 হয়গ্ৰীব মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ আনসাৰটো হল অপশন সি পালসকলে কোৱেশ্চন নম্বৰ 6 মোৱামৰীয়া বিদ্ৰোহক আৰু কি নামেৰে জনা যায় ইয়াৰ আনসাৰটো হল অপশন ডি চেকনি কবুৱাৰন কোৱেশ্চন নম্বৰ 7 মুদ্ৰাত নিজৰ নাম খোদিত কৰা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ইয়াৰ আনসাৰটো হল অপশন বি চুকলেংমুং কোৱেশ্চন নম্বৰ 8 বৰ্মন সকলৰ ৰাজধানী ক'ত আছিল ইয়াৰ আনসাৰটো হল অপশন ডি প্ৰাগজ্যোতিষপুৰ কোৱেশ্চন নম্বৰ 9 অসমৰ কোনটো জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন ইয়াৰ আনসাৰটো হল অপশন সি ধুবুৰী কোৱেশ্চন নম্বৰ 10 নিম্নলিখিত কোনটো সামগ্ৰী অসমে সৰ্বাধিক পৰিমাণে ৰপ্তানি কৰে ইয়াৰ আনসাৰটো হল অপশন ডি আদা কোৱেশ্চন নম্বৰ 11 অসম সাহিত্য সভাৰ আদৰণি গীতটো কোনে ৰচনা কৰিছিল ইয়াৰ আনসাৰটো হল অপশন এ মিত্ৰদেৱ মহন্ত কোৱেশ্চন নম্বৰ 12 পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত গ্ৰন্থখন হল ইয়াৰ আনসাৰটো হল অপশন বি মোৰ হৌৰণী কোৱেশ্চন নম্বৰ 13 এজন অসমীয়া ছদ্মনামটো কোনে ব্যৱহাৰ কৰিছিল ইয়াৰ আনসাৰটো হল অপশন বি সত্যনাথ বৰা কোৱেশ্চন নম্বৰ 14 অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰৰ নাম কি ইয়াৰ আনসাৰটো হল অপশন সি নটৰাজ থিয়েটাৰ কোৱেশ্চন নম্বৰ 15 তিহাৰ উৎসৱ কোনটো ৰাজ্যৰ মানুহে পালন কৰে ইয়াৰ আনসাৰটো হল অপশন বি ছিকিম কোৱেশ্চন নম্বৰ 16 2019 চনৰ G20 দেশসমূহৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰটো হল অপশন বি জাপান কোৱেশ্চন নম্বৰ 17 বৰ্তমান অসমৰ ৰাজ্যপাল কোন ইয়াৰ আনসাৰটো হল অপশন ডি লক্ষ্মণ প্ৰসাদ আচাৰ্য কোৱেশ্চন নম্বৰ 18 বিশ্ব যোগ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ আনসাৰটো হল অপশন এ 21 জুন কোৱেশ্চন নম্বৰ 19 জালিকাট্টু কোন ৰাজ্যৰ খেল ইয়াৰ আনসাৰটো হল অপশন এ তামিলনাডু কোৱেশ্চন নম্বৰ 20 বড়ো ভাষাৰ বাবে 2019 চনত সাহিত্য একাডেমী পুৰস্কাৰ কোনে লাভ কৰিছে ইয়াৰ আনসাৰটো হল অপশন সি ফুকন চন্দ্ৰ বসুমতাৰী কোৱেশ্চন নম্বৰ 21 অসমত সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ আনসাৰটো হল অপশন সি 21 এপ্ৰিল কোৱেশ্চন নম্বৰ 22 নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল ইয়াৰ আনসাৰটো হল অপশন ডি
ৰাল্ফ ফিটছ। কুৱেশ্যন নম্বৰ 23 চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি বিচাৰপতিকা। কুৱেশ্যন নম্বৰ 24 চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন চি শদিয়া। কুৱেশ্যন নম্বৰ 25 ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ কলহন।